এই কাৰ্যসূচীৰ কোনো অনুমতি তেখেতসকলে প্ৰশাসনৰ পৰা বিচৰাও নাছিলে আৰু আমি অনুমতি দিয়াও নাই। আমি তাত আৰক্ষী মোতায়েন কৰিছিলোঁ। ফিল্ডৰ বাহিৰতে আমাৰ প্ৰথম বেৰিকেডটো আছিলে, তাৰ পিছত যিটো ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ ৰটাৰীটো আছে সেইটোত আমাৰ ছেকেণ্ড বেৰিকেডটো আছিলে আৰু তাৰ পিছত আৰু এটা থাৰ্ড বেৰিকেড আছিলে। প্ৰথম বেৰিকেডৰ আমাৰ যিমান আৰক্ষী আছিলে তেখেতসকলে কংগ্ৰেছ দলৰ নেতাসকলক অনুৰোধ কৰে যে আপোনালোক ইয়াৰ পৰা বাহিৰলৈ নোলাব, কিন্তু প্ৰথম বেৰিকেড তেওঁলোকে ভাঙি গোটেই যিটো তেওঁলোকৰ প্ৰতিবাদী সমদল সেইটো ৰাজভৱনৰ দিশে অগ্ৰসৰ হয়। কোনো ধৰণৰ লাঠি চালনা হোৱা নাই। আমাৰ হাতত যে টিয়াৰ স্মক থাকে, আমি টিয়াৰ স্মক ফায়াৰ কৰা নাই। বন্দুকেৰে যে ফায়াৰ কৰে আমি ফায়াৰ কৰা নাই। টিয়াৰ স্মকৰ যিটো এমিউনিশ্যন থাকে আমি এনেকৈ ৰোল কৰি দিছোঁ যাতে ধোঁৱা ওলায়। সেই ধোঁৱা ওলোৱাৰ পিছতে আমাৰ পুলিচৰ চকু আৰু নাকত লাগিছে আৰু প্ৰতিবাদী সমদলত থকা তেওঁলোকৰ চকু আৰু নাকত লাগিছে। তাৰ পিছতো তেওঁলোকৰ কিছু নেতা আৰু লগত কাৰ্যকৰ্তা অলপ দূৰলৈ আগুৱাই যায়, কিন্তু থাৰ্ড বেৰিকেডটো থকাৰ কাৰণে ৰাজভৱনৰ গেট পাবগৈ নোৱাৰিলে। তাতে প্ৰতিবাদকাৰীসকল আৰু নেতাসকল বহি অলপ সময় তেওঁলোকে প্ৰতিবাদ কৰাৰ পিছতে তাৰ পৰা ডিছপাৰ্চ কৰে। ডিছপাৰ্চ কৰাৰ পিছত আমি খবৰটো পাইছোঁ যে তাতে কোনোবা এজন ব্যক্তি যি প্ৰতিবাদী সমদলত আছিলে অসুস্থ হৈছে। সেই অসুস্থ হোৱাৰ খবৰটো পোৱাৰ পিছত আমি GMCত আহি প্ৰাথমিক তদন্ত কৰি আমি যিখিনি গম পালোঁ, প্ৰথম সেই অসুস্থ ব্যক্তিজনে বিভিন্ন ব্যক্তিৰ লগত তাতে কথা পাতিছে আৰু কৈছে যে মোৰ গাটো ভাল লগা নাই। তাৰপিছত নিজৰ গাড়ীত গৈ অলপ পানী খোৱাৰ পিছতে তেওঁ অকণমান অচেতন নিচিনা হৈছে। লগত থকা বন্ধুবৰ্গই ওচৰতে উইণ্ট্ৰভ হস্পিটেল আছিলে আমাৰ আমবাৰীত, উইণ্ট্ৰভ হস্পিটেলত নিছে। উইণ্ট্ৰভ হস্পিটেলৰ তাৰ ডক্টৰে চাই ক'লে যে GMC লৈ যাওক, গুৱাহাটী মেডিকেল কলেজ লৈ যাওক, তাত ভাল চিকিৎসা পাব। কিন্তু গুৱাহাটী মেডিকেল কলেজ আহি পোৱাৰ পিছত ইমাৰ্জেঞ্চি ডক্টৰে চাই কৈছে যে ইতিমধ্যে সেই ব্যক্তিজনৰ মৃত্যু হৈছে।